मेरा पास एक रुमाल है ना, मैं एक काम करता हूँ यहाँ पर, मेरा पास कॉलम है एक, ठीक है। तो ऐसे मैं लिख देता हूँ, ये डक जाएगा क्या? हाँ चला जाएगा। चला जाएगा। हाँ। নমস্কাৰ কৰিলোঁ বাবা, কি জয়। মই আছোঁ বৰ্তমান জনিয়া ৰাস্তাত। এনেকৈ চাওক, এখন বেনাৰ দেখাই আছোঁ, ইউ ক্লিনিক। আৰু ইউ ক্লিনিকত কি কি ক্লিন কৰা হয়, আমাৰ বৰপেটাত খুব আৱশ্যক হৈ আছিল এনেকুৱা এখন ইউ ক্লিনিক। আৰু মই ভিতৰত যাই আছোঁ, ইউ ক্লিনিকত কি কি কাপোৰ ক্লিন কৰা হয় মই আপোনালোক গোটেইখিনি দেখাওঁ। প্ৰথমতে আহক, তো ভিতৰত সোমাই লৈছোঁ প্ৰথমতে। আৰু চাওক, কেকৰ পৰ্ব চলি আছে, কেক কাটি আছে। জন্মদিন নাকি তোমাৰ আজি? আমার মেমর জন্মদিন। জন্মদিন ভাল খবৰ আছে। আজিৰ পৰা ইউ ক্লিন মানে শুভাৰম্ভ হ'ল, লগতে ইউ ক্লিনৰ মানে অনাৰ জন্মদিন। ডাবুল ডাবল পাৰ্টি হ'ব? এইট নহ'বতো, ৰাতি আছে না? বঢ়িয়া। তো দুখন পাৰ্টি হ'ব আজি। নতুনকৈ শুভ আৰম্ভ হ'ল দোকান, অলৰেডি এখন আছে আপটাউন চলুন এখন আছে। আজি কেনেকুৱা লাগি আছে? ভাল লাগি আছে, নতুন এটা এক্সপিৰিয়েঞ্চ আৰু নতুন হেৰি এক্সাইটমেণ্ট এটা আছে। আজি জন্মদিনৰ বহুত বহুত শুভেচ্ছা দিছোঁ। ধন্যবাদ। আৰু এইফালে হাঁহি আছে মিচিক মাছা, কেনে লাগি আছে? বহুত ভাল লাগছে। মেকআপ চেকআপ নহ'ল আজি চিম্পুল হতে তাৰমানে এতিয়া দুখ লাগে, সদায় মেকআপত থাকে, আজি মেকআপ নাই। আজি তাৰমানে চিম্পুল উইদাউট মেকআপ আজি আহিছো। ভাল লাগে সেইটোৱে। তো মই মিচিংটো দেখাই আছোঁ পিছফালৰ পৰা, মোক হাঁহি আছে মিচিক মাছা। কি খবৰ? ভালে ভালেই। এতিয়া তোমাৰ কিছুমান জিন্সৰ পেণ্ট ঘৰত অসুবিধা হয়, মায়ে কয় নালগে ধুবা নৰো, তই নিজে ধু। সেইকাৰণে তুমি ফটকে দি যাব পাৰা। ইউগ্লিনত দিব পাৰি, কথা নাই, আহি দি গেলা, গধূলা লৈ গেলা। গধূলি লৈ যাম। চাওক, মোৰ পিছফালে আছে এখন ব্লেংকেট, দেখি আছোঁ। ঠাণ্ডা আহিল, তো আমিও ৰেডি ব্লেংকেটৰ কাৰণে। কিন্তু ব্লেংকেটখন বহুত লেতেৰা হৈ আছে। চাওক, এইখন তো উৰবা নৰি ফট কৰি, কাৰণ 6 মাহ 7 মাহ ধৰি আমি গডৰেজত সোমাই থৈ দিছোঁ, তো ধোৱা নাই। আৰু কোনোবা মানুহ আহিলা, তো এইখন দিবাও নৰি। তো এইখন আমি আপোনালোকক দেখি আছোঁ ৱাছ কৰি লওক। তো মিচিঙত ভৰ দিম কিমান সময়ৰ ভিতৰত ব্লেংকেটখন ধুনীয়া হৈ ওলাই আহে, তো চাই থাকক। আপোনালোকে দেখাই পাইছে ব্লেংকেটখন আমি সোমাই দিলোঁ। ইয়াৰ পিছত क्या होगा, क्या केमिकल देंगे आप? ये ब्लैंकेट के लिए स्पेशल केमिकल है हमारी कंपनी का, क्विल्ट क्लीन। ये क्विल्ट और ब्लैंकेट में यूज होता है। मेजरिंग कप में मेजर करके देंगे। सिंगल ब्लैंकेट में 20 ml। তো হিচাপ আছে, চব হিচাপ কৰি দিয়া হয় এইটো কেমিকেলটো।
চাওক ব্লেংকেট ঘূৰি আছে कितना टाइम लगेगा ये टोटल 38 मिनट का साइकिल है, पूरा 38 मिनट लगेगा इसमें। 38 মিনিট हाँ, তো 38 মিনিট লাগিব গতিকে আমি অলপ বেলেগৰ লগত কথা পাতোঁ কেনেকুৱা লাগি আছে আজি ভালে লাগিছে এনেকুৱা এটা হেৰি নাছিলে আমাৰ বৰপেটা তাত এতিয়া দূৰলৈকে যাব লগা হয় এইবিলাক কামৰ কাৰণে আৰু তিৰোতা মানুহতো বিশেষ দৰকাৰী বস্তু তাৰমানে সেইকাৰণে ভালে লাগিছে হোৱা ইয়াতে ঘৰৰ ওচৰতে হৈছে এতিয়া ঘৰৰ কেইখন কম্বল আছে ঘৰততো বহুত কম্বল আছে মোটামুটি তো ঠাণ্ডা আহিল আহিল এতিয়া তো হাজবেণ্ডক ক'ব হৈছে আৰু এইকেইখন লৈ যাওক আৰু সুবিধা আছে বুলি কৈছে তেওঁলোকে যে হোম ডেলিভাৰী আপোনালোকে ফোন কৰি দিলি তেওঁলোকে যাই লৈ আহিব সেইটো এটা ভাল চিষ্টেম মানে কৈছে যে আপোনালোকে আনবাও নাগে ইয়াত তো আপোনালোকে এটা ফোন কৰক ধুনীয়াকৈ এওঁলোকৰ মানুহ যাব আপোনাৰ কম্বলখন লৈ আহিব এখন দুখন চাৰিখন যিমানখন আছে লৈ আহিব ইয়াত ধুই আপোনালোকৰ ঘৰত দি দিব এটা সুন্দৰ মানে সুবিধা কৰি দিছে আপোনালোকৰতো মই শুনি আছো যে পাটৰ কাপোৰ কিমান বিয়া খাবা গেল পাৰ্টিত গেল তো কিবা এটা হৈ গেল সেই দাগ বুলি তেওঁলোকে গুচি দিব কেনে লাগি আছে বহুত ভাল লাগিছে এতিয়া নতুন নতুন কাপোৰ পিন্ধিব পাৰিম চাওক যিটো সমস্যা বিশেষ কৰি তিৰোতাসকলৰ থাকে যেনেকৈ সৰু বাচ্চালৈ বিয়া খাব যায় তো কেতিয়াবা কি হয় পাটৰ কাপোৰ বা কিবা কাপোৰত দাগ লাগি গেল তো বহুত চিন্তাত পৰি যায় কি হ'ল কাপোৰযোৰা আনিছিলোঁ মাত্ৰ 1500 1600 2000 2500 25000 30000 দামী কাপোৰ আছে দাগ লাগি মনটো বেয়া লাগে সেইটো এতিয়া আৰু ভালে হৈছে এইটো আনাৰ যিমান দাগ লগা লাগি দাগ আছে নহয় ইউক্লিনত লৈ যাম তো ধুনীয়া চাফা হ'ব তো দেখাই পাইছে ঘূৰি আছে যেনেকৈ 38 মিনিটছ লাগিব তো কথা পাতি আছো এমুখে কথা পাতিলে এমুখে পুৰা খাই আছে ভিতৰত যাই আছো ইফালে হওক মেচিনটো পিছফালৰ পৰা দেখাই দিছোঁ এইটো মেচিন এইটো মেচিন এই মেচিনটোৰ বিষয়ে আমি জানিম এইটো কি খবৰ ভালে আপোনালোকৰ ইয়াত বৰপেটাত বিশেষ কৰি আমাৰ ইউক্লিন এখন খুব দৰকাৰী খুব দৰকাৰ আছে গতিকে আমি কম্বল বা আমাৰ অন্যান্য ঠাণ্ডাত কাপোৰ বেছি লয় ঠাণ্ডাত বাপৰে এইবিলাক মানে লেতেৰাও হয় চোলা এনেকুৱা থাকিলে চিন্তা নাই আৰু চিন্তা নাই আৰু কি এটা কথা আপুনি গিৰিয়েকো ক'ব নালাগে লৈ যাওক আৰু ফোন কৰি দিলি বোলে ফোন কৰি লৈ যাব আপোনাৰ কাম কৰিব নিট এণ্ড ক্লিন হৈ থাকিব এতিয়া আপোনাৰ কি আছে ভাল খবৰ আপোনালোকৰ যদি কিবা কাপোৰ পাটৰ কাপোৰ হওক দামী কাপোৰ দাগ লাগলেও দাগ তাতকৈ বেছি মানে ব্লেংকেট বিলাক ধোৱাৰ কাৰণে খুব ভাল আৰু চব ভাল হৈছে বিশেষ কৰি ব্লেংকেটৰ কাৰণে বহুত সুবিধা হৈছে সুবিধা হৈছে। ধোৱা ইমান সহজ নহয় সহজ নহয় আজিকালি মানুহৰ ইমান এনাৰ্জিও নাইতো আগৰ নিচিনা এনেকে আশ্ৰি ধোৱা আগতে আস্তে হৈছে সেনেকৈ খাইছিলো আজিকালি আমি ভেজালে খাই আছো আৰু মানুহৰ টাইমো নাইতো কাপোৰ ধুই থকা টাইম নাই নহয় চবৰে বিজি নহয় এনেকুৱা এটা লাগে আৰু বৰপেটাত মানে কমি আছিল লণ্ড্ৰি এতিয়া নিশ্চয় চলিব আৰু চব কৈছে বিশেষ কৰি মহিলাসকলৰ কাৰণে বহুত সুবিধা হৈছে দিনৰ আৰু কথা পাতিম তো চাই থাকক आपका जो ये मशीन है कैसे काम करते हैं ये जो पाइप लगा हुआ है ना मशीन पर ये क्या काम करते हैं देखिए ये पाइप जो है ना ये इन केमिकल्स के हैं, ये हमारे डेलीगेट कपड़ों के लिए स्पेशल केमिकल है। ये एक मशीन जब हम मतलब प्रोग्राम है वो प्रोग्राम रन करते हैं तो ये केमिकल ऑटोमेटिक मशीन ले लेती है जितना उसे मतलब कपड़ों के लिए जितना केमिकल चाहिए उतना केमिकल मशीन अपने आप ले लेगी और उतने में प्रोसेस होगा मशीन के अंदर कपड़ा। ये सिर्फ डेलीगेट कपड़ों में यूज़ होता है, सिल्क शिफॉन जॉर्जेट साड़ियाँ हो गई आपकी कोट हो गए जितने भी आपके एक्सपेंसिव कपड़े हैं उनके लिए ये स्पेशल केमिकल है। ठीक है इनमें एक आपका देखिए केयर सॉफ्ट है, ठीक है कलर प्राइम सॉफ्ट है और कलर सॉफ्ट है। ये स्पेशल कलर की केयर के लिए है, ये आपका कपड़े जो वुलन कपड़े हैं उनके लिए है, ये आपका सॉफ्टनर टाइप का है, सॉफ्टनर है स्पेशल सॉफ्टनर कपड़े है। ये देखिए ये बाकी मशीन का ये वाटर इनलेट पाइप है जो वॉशिंग के लिए कपड़ा आएगा उसके लिए पानी से वॉश होगा और डेलीकेट कपड़ों के लिए केमिकल से। मशीन अपने आप का काम करता है मशीन अपने आप करेगा, बस हमें प्रोग्राम आगे से रन करने पड़ेंगे, बाकी सारा आगे प्रोसेस से रन करना होगा जो भी कपड़ा है तो सिल्क का अलग होगा कॉटन का अलग होगा सारे प्रोग्राम अलग हैं। कंबल का जो है कंबल का अलग, सिल्क का अलग, लॉन्ड्री का प्रोग्राम अलग, डेलीकेट कपड़े हैं उन सब का प्रोग्राम अलग। और बड़ा पाइप है ये पाइप से क्या होता है ये ना कपड़े जब ड्राई करते हैं तो गर्म हवा बाहर जाने के लिए भाई यहाँ से गर्म एयर बाहर निकले। यहाँ से गरम हवा बाहर निकलते हैं সব পিছফালৰ পৰা দেখাই পাইছে এটা ফ্ৰিজৰ নিষ্কান ইয়াত ডাঙৰ ফ্ৰিজ এন পাই আগতে দেখিয়ে দিছোঁ আপোনালোকক গোটেইখিনি আপোনালোকক ক'লা গোটেই কাপোৰ ৱাছ হ'ব গোটেই সিল্ক হওক কটন হওক जो भी है सब कुछ क्लीन होगा आपका डेलीकेट कपड़ा है वो केमिकल से होगा, केमिकल से होगा। लॉन्ड्री आपका वाटर से होगा। जूता है
शूज आपका शूज भी होगा आपका। देखिए हमारे यहाँ सर्विस क्या क्या है, लॉन्ड्री बाइक है जी सबसे पहले, ठीक है, प्रीमियम लॉन्ड्री है, ड्राई क्लीनिंग है, शू क्लीनिंग है, कारपेट क्लीनिंग है, सोफा क्लीनिंग है, और आपका बैग क्लीनिंग है, और पिकअप एंड ड्रॉप फ्री है। जैसे आपका लॉन्ड्री का है तो उसके लिए 5 kg आपका लोड होना चाहिए, तो हम पिकअप ड्रॉप फ्री कर लेते हैं। তো কি কৈছে চাওক, যদি 5 কেজি হয় আপোনাৰ, 5 কেজি হ'লে আপোনালোকৰ ঘৰৰ পৰা আনা বা ঘৰত নিয়া, ঘৰৰ পৰা লৈ আহিব আপোনাৰ ঘৰত দি আহিব, একটা কৰি দিব নালাগে, কিন্তু 5 কেজি হ'ব লাগিব কাপোৰ। 4 কেজি হ'লে नहीं होगा, 4 केजी में नहीं होगा, हो जाएगा, इतना कोई प्रॉब्लम नहीं है। ऐसा कोई 4 কেজি হ'ব, চিন্তা কৰিব লগা নাই। গতিকে 4-5 কেজি যদি হৈ যায় আপোনালোকৰ ঘৰৰ পৰা আপোনালোকৰ বস্তুখিনি লৈ আহিব, কম্বলে হওক বা যিয়ে হওক, আনি ধুনীয়াকৈ ৱাছ কৰি আপোনাৰ ঘৰত পঠাই দিব। मैं बात बताना चाहता हूँ, जो हमारा कपड़ा है तो बहुत आदमी पान खाता है, शेखर खाता है, हाँ वो जो पीक है ना वो थूकता है, हाँ तो अगर गलती से भी शर्ट में पड़ गया वो जो दाग है हाँ वो दाग जाता है क्या? हाँ 100% तो गारंटी नहीं है। देखिए हम केमिकल कपड़ों को उतना ही दाग को उतना ही यूज़ करेंगे कि आपका कपड़ा खराब ना हो। हाँ। देखिए दाग निकल जाते हैं, बट क्या है ना, ज़्यादा केमिकल यूज़ करने से दाग भी जाएगा और कपड़े का थोड़ा कलर भी निकल जाएगा। तो इसलिए क्या है कि हम उतना ही केमिकल यूज़ करेंगे जिससे आपका दाग और 80% निकल जाए, कपड़ा का कलर भी बचा रहे, ताकि नेक्स्ट बार आप लाए तो जो 20% है वो भी खत्म बिल्कुल चला जाए। 2 बार से हो जाता है। हाँ 2 बार से हो তো जाए। চাওক বহুতৰ মানে কি হয়, বিয়াত গেল তো ধুনীয়া এটা চাৰ্ট পিন্ধি লৈ গেল, 2000, 2500, 3000 টকাৰ চাৰ্ট এটা পিন্ধি যায়, কি হয় লগ বন্ধুৰ লগত পান খাই বা চেকৰ টেকৰ খাই তো পিঠ ফেৰলা কি হয়, দাগ লাগি গ'ল দেখা অলপমান, তো সেইখিনিও যাব, কিন্তু একবাৰত নহয়, দুবাৰ। প্ৰথমতে 80% যাব, তাৰপিছত বাকী যি 20% নেক্সট টাইম যেনে আপোনালোকে আৰু একবাৰ দিব তো ধুনীয়াকৈ যাব। তথাপিও আপোনালোকে ট্ৰাই কৰিম। मेरा पास एक रुमाल है ना, मैं एक काम करता हूँ यहाँ पर, मेरा पास कॉलम है एक, ठीक है, तो ऐसे में लिख देता हूँ, ये दाग जाएगा क्या? हाँ चला जाएगा। চলা जाएगा। তো চাওক মই এনেকৈ ৰুমাল এখনত মই দাগ এনেকৈ দি দিছোঁ কলমত, দেখাই পাইছে এই দাগটো তেওঁ কৈছে যাব, তো ঠিক है दिखाइए कैसे जाता है। ये आपका दाग है। वाह বঢ়িয়া। আৰু চাওক মই আপোনাক দেখাই দি আছোঁ, অলপো দাগ নাই, চাওক গোটেই দাগখিনি গুচি গৈছে। মই যে কলমেদি আঁকি দিছিলোঁ চাওক ধুনীয়াকৈ দাগখিনি গুচি গৈছে, দেখাই পাইছে আপোনালোকে, একদম ৰুমালখন চিকচিকা হৈ গৈছে। তো আপোনালোকে এখন চিন্তা কৰিব লগা কোনো কথা নাই, বিয়াত যায়, পাৰ্টিত যায়, য'তে যায় যাওক, পিঠ ফেলক কিবা ফেলক, আপোনালোকৰ চলা আগৰ যেনে সেনে হ'ব। দেখা পাইছিল মই কম্বলখন এতিয়া ভৰাই দিছিলোঁ, আৰু চাওক মাত্ৰ 2 মিনিট বাকী আছে, 2 মিনিট পিছত কম্বলখন ইয়াৰ পৰা উইলি আনি তো ইয়াত ভৰা হ'ব। তো দাদাৰ কম্বল আৰে ভাবছে যে ভৰাই দিছোঁ, কিমাননো চাফা হৈ চাম। তো বাইদেউ আহিছে, কম্বল লৈ যাব লাগে, আজি লৈ যাব, আজিয়ে লৈ যাব, চাই ল'ম কিমান চাফা হয়। তো চাওক মাত্ৰ আছে 2 মিনিট, দেখাই পাইছে 2 মিনিটটো হৈ লওক, তো আপোনালোকক দেখি আছোঁ। তো চাওক কম্বলখন ইতিমধ্যে ইয়াত হ'ল, ইয়াৰ পৰা উইলে তো ইয়াত ভৰা হ'ব। और कितना टाइम लगेगा? ये 20 मिनट का टाइमर है। और 20 मिनिट মানে আৰু 20 মিনিট লাগব ওপৰত সুখৰ কাৰণে। তো ইফালে হৈ থাকক, বাকী আপোনালোক দেখি আছোঁ ইফালে। মই কৈছিলোঁ ইস্ত্ৰিটো অলপ বেলেগ ধৰণৰ ইস্ত্ৰি, দেখিছে ন কিমান ধোঁৱা ওলাইছে, পানী ওলাইছে, দেখিছে ন কি কি ইস্ত্ৰি কৰা হয় ইয়াত? চব কাপোৰ ইস্ত্ৰি কৰা হয়, চব গোটেইখিনি গোটেইখিনি মানে পাটৰ মুগাৰ আমাৰ যি আছে চব। তো গতিকে ইস্ত্ৰি বেলেগ ধৰণৰ দেখিছে না, কিবা ধোঁৱা মাৰি দিয়ে, চট কৰি ভয় লাগি যায়। কম্বলখন চাওক সম্পূৰ্ণ হৈ গ'ল, চাওক মই যে দেখিছিলোঁ কিমান লেতেৰা আছিল, আৰু চাওক কিমান ধুনীয়া চিকচিকা হৈছে, চাওক যিমান ডাঙৰ কম্বল নহওক কিয় ধুনীয়াকৈ লৈ আহক, আৰু 3-4 ঘণ্টা পিছত নিবাই পাব, পুৱাই দিলে গধূলি লৈ যাব, আৰু গৰমে আছে, পূৰা হিট পূৰা হিট হৈ গ'ল, চাওক কিমান ধুনীয়া চিকচিকা হৈছে। দেখাই পাইছে মই প্ৰথমতে দেখিছিলোঁ কিমান লেতেৰা আছিল, দেখিছে ন। গোটেইখিনি আপোনালোকক দেখাই দিলোঁ।
কেনেকৈ কি প্ৰচেছ কৰা হয় আৰু যিহেতুকে আজি জন্মদিন দুটাৰ শুভ কাম আজি কেনেকুৱা লাগি আছে? ভালেই লাগিছে আজি মানে 3 মাহৰ এটা প্ৰচেষ্টা ভাবিছিলোঁ এনেকুৱা এটা কনচেপ্ট কৰিম বুলি ইউ কনচেপ্ট মানে ইউ ক্লিন মানে ইনগ্ৰেশ্যনটো কৰা হ'ল এতিয়া ভালেই লাগি আছে কালিৰ পৰা ছাৰ্ভিচ ষ্টাৰ্ট হ'ব আৰু আজিয়ে হৈছে একচুৱেলি ক'ব গ'লে মোৰ আজিয়ে আহিছিলে ফাৰ্ষ্ট কাষ্টমাৰ তো ভাল এটা এক্সপিৰিয়েঞ্চ আৰু ভালেই লাগিছে আহক আপোনালোকে নতুন এটা সুবিধা হ'ব বিশেষকৈ গৃহিণীখিনিৰ কাৰণে আপোনাৰ এটা মানে সুবিধা হ'ব কাৰণ বহুত ঘৰত এনেকুৱা বস্তু থাকে যিখিনি ঘৰত ক্লিন কৰাটো পচিবল নহয় একচুৱেলি যেনেকৈ আপোনাৰ ব্লেংকেট হওক বা আপোনাৰ কাৰ্পেট এনেকুৱা ধৰণৰ বস্তু বা জোতা আৰু বিশেষকৈ গৃহিণীখিনিয়ে বেছি বেয়া পায় যেতিয়া হাজবেণ্ডৰ হওক বা ছোৱালী হ'লে মানে ককায়েকৰ হওক যদি জোতা ধুব লগা হয় কাৰণ ইমান ইজিও নহয় জোতাযোৰ কমপ্লিট চফা কৰি উলিওৱা নুশুকায় বতৰে কেতিয়াবা আপোনাক কৰে প্ৰব্লেম কৰে তো ইয়াত আপুনি পূৰা 100% ক্লিনলিনেছটো পাব চফাও হ'ব প্লাছ আপোনাৰ একেদিনতে আপোনাৰ হ'ব ধৰক 2-3 ঘণ্টাৰ ভিতৰত আপুনি মানে পাই যাব মানে আজি যদি মই ৰাতিপুৱা দি দিওঁ তো সন্ধিয়া নিব পাৰিম? হয় সন্ধিয়া নিব পাৰিব এনেকুৱা টাইম বেছি নালাগে টাইম টেকিং নহয় বস্তুবিলাক তো তেনেকৈ ছাৰ্ভিচবিলাক পাব আৰু ইয়াত আপোনাৰ হোম ছাৰ্ভিচৰ ফেচিলিটিটো আছে হোম ছাৰ্ভিচ পাব আপোনালোকে আৰু ড্ৰপ মানে আপোনাক ডেলিভাৰীও কৰিব পিক আপো কৰিব তেনেকুৱা আছে খালি তাৰ কিবা ছিষ্টেমত আছে যেনেকুৱা 5 কেজিৰ ওপৰত হ'লে তেনেকুৱা বা 4 কেজি হ'লেও আৰু এপ্ৰক্সিমেট কিবা এটা হ'লে তেনেকুৱা হ'লে আপোনাক ঘৰৰ পৰা কৰিব অনা নিয়াটো আপোনাৰ ফেচিলিটি পাই যাব আৰু বাকী আপোনাৰ বেগ লেডিজ বেগ লেডাৰৰ বেগ এনেকুৱা বস্তুবিলাকো ৱাছ কৰিব পাৰিব আৰু বিশেষকৈ এটাই সুবিধা হৈছে যে ঘৰত গৈ আপোনাৰ হোম ক্লিনিং যেনেকৈ ঘৰৰ চোফা আপোনাৰ লেডাৰৰ চোফা হওক ৰেক্সিন বা আপোনাৰ কি কয় এইটো কাপোৰৰে হওক সেই বস্তুটো আপোনাৰ চফা হৈ যাব এইটো এটা ঘৰত গৈ পেলাই কৰি দিয়া সুবিধা আৰু এনেকৈ ভাল এটা পাব বুলি সুবিধা পাব বুলি মানে বৰপেটাবাসীয়ে মই আশা কৰিছোঁ আৰু ইউ ক্লিন আপোনাৰ এছিয়াৰ এটা লাৰ্জেষ্ট মানে ইণ্ডাষ্ট্ৰি লণ্ড্ৰি ইণ্ডাষ্ট্ৰি হয় যিটো বৰপেটা ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট ইয়াত মানে হৈছে বৰপেটা টাউনত হৈছে ডিষ্ট্ৰিক্টতে নাই একচুৱেলি ইয়াতে তো ট্ৰাই কৰিম বেষ্টটো দিবৰ কাৰণে বাকী ইয়াতে যিখিনি কাপোৰ ধোৱা হ'ব তাৰ বেলেগ বেলেগ জোতাৰ কাৰণে বেলেগ কেমিকেল আছে আপোনাৰ কেমিকেলবিলাক চাব পাৰিব ইয়াতে আছেই বা কাপোৰৰ কাৰণে হেভি আপোনাৰ যিটো আপোনাৰ চুৱেটাৰ জাতীয় কাপোৰৰ কাৰণে বেলেগ উলেন কাপোৰৰ কাৰণে বেলেগ আছে তাৰপিছত আপোনাৰ ব্লেজাৰ চেজাৰ সেইবিলাকৰ কাৰণে বেলেগ আছে কটন কাপোৰৰ কাৰণে বেলেগ আছে তেনেকৈ আপুনি চবখিনি ফেচিলিটি পাই যাব ইয়াত আৰু এটা মানুহৰ মিছকনচেপ্ট এটা আছে মিছকনচেপশ্যন হয় একচুৱেলি কি হয় 100% দাগ এটা যাব বুলি ভাবে এইটো ডিপেণ্ডছ অন মানে ক্লথছ যিটো আপোনাৰ ক্লথৰ কাপোৰটোৰ ওপৰত ডিপেণ্ড কৰিব যে কাপোৰটোৱে যদি যিটো দাগ যেনেধৰণে এবজৰ্ব কৰে লৈ লয় সেই দাগটো তেনেধৰণেহে মানে উলিয়াই দিব পাৰে একচুৱেলি কাৰণ কিয় কিছুমান দাগ এনেকুৱা জিদ্দি দাগ বুলি কয় যিটো আমাৰ এনেকুৱা দাগ হয় যিটো দাগ আমাৰ এবাৰত নাযায় আৰু আমি ট্ৰাই কৰিব পাৰোঁ এবাৰত আমি ট্ৰাই কৰি দিব পাৰোঁ কিন্তু কি হয় যেতিয়া সেই দাগটোত সেই ষ্ট্ৰং দাগটোৰ কাৰণে আমি যেতিয়া এইটো ৰিমুভ কৰাৰ কাৰণে ষ্ট্ৰং কেমিকেল ইউজ কৰিম তো যিটো কাপোৰৰ মানে অৰিজিনেল আছে আপোনাৰ যিটো কালাৰ থাকে সেই কালাৰটো ফেড হোৱাৰ চান্স থাকে তো সেইটো কাৰণে আমি সেই হিচাপত নকৰোঁ কামটো আপোনাৰ কেনেকুৱা হ'ব যিটো মানে কাপোৰক যিখিনি লাগে স্মুথলি আমি ট্ৰাই কৰিম দাগটো আঁতৰাবৰ কাৰণে তো সেইটো কাৰণে এবাৰতে এট এ টাইম আপোনাৰ নহ'ব পাৰে দাগটো ক্লিয়াৰ নহ'ব পাৰে কমপ্লিট ক্লিয়াৰ নহ'ব পাৰে আপোনাৰ 80% মানটো গুচি যাব বাকী 20% থাকি যাব পাৰে তাৰ কাৰণে ডিছএপইণ্ট হ'ব নালাগে মানুহখিনিয়ে আকৌ নেক্সট যেতিয়া দিব সেইটো বস্তু তেতিয়া কিন্তু কমপ্লিট আপোনাৰ ৰিমুভ হৈ যাব দাগবিলাক সেইটোৱে আৰু সেইখিনি কথা আগতীয়াকৈ মই জনাই থৈছোঁ কাৰণ কি মানুহৰ মানে এটা তেনেকুৱা ভুল ধাৰণা হয় আমাৰো হৈছিলে এইটো ধুব দিলোঁ যে কমপ্লিট দেখোন ভাল নহ'ল মানে কমপ্লিট এবাৰতে গুচি নগ'ল কিন্তু একবাৰতে গুচি যোৱাতকৈ আপোনাৰ কাপোৰটো ডেমেজ হোৱাতকৈ লাহে লাহে আপুনি ট্ৰাই কৰক সেইটো কৰিবৰ কাৰণে তো তেনেকৈতো 100% ৰিজাল্ট পাব আৰু তেনেকুৱা বাকী ছাৰ্ভিচবিলাক চাওক আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ আৰু মই সেইটোৱে তো বহুত বহুত ধন্যবাদ লগতে জন্মদিনৰ বহুত বহুত শুভেচ্ছা দিলোঁ থেংক ইউ গোটেইখিনি আপোনালোক দেখাই দিছোঁ তো এনেকুৱা এখন বৰপেটাত ধুনীয়া প্ৰতিষ্ঠান আৰম্ভ হ'ল আপোনালোকে আহক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ